আকৌ এটা ঘৰচীয়া প্ৰেমৰ কাহিনী স্বামীক এৰি দেৱেকৰ লগত পলাই গ'ল বৌৱে 4 মাহ প্ৰেম কৰি 11 বছৰীয়া সংসাৰ এৰি পলাল পত্নী প্ৰথমে চাওক শাহজাহানৰ অমৰ প্ৰেমৰ তাজমহলৰ দৰে এইখন অমৰ প্ৰেমৰ স্বীকৃতি স্বৰূপ অমৰ ফটো দেউৰেকৰ বুকুত সোমাই বৌৰেকৰ অমৰ প্ৰেমৰ এয়া মৰমৰ ফটো ঘটনা ধুবুৰী জিলাৰ গোলকগঞ্জৰ এগৰাকী পত্নীয়ে 24 জুনৰ তাৰিখে পলাই যায় এইজন দেউৰেকৰ সৈতে 11 বছৰ সংসাৰ কৰি প্ৰথমে স্বামীৰ সৈতে এৰি থৈ যায় 2 সন্তানক পাছে মাত্ৰ 4 মাহ প্ৰেম কৰি দেউৰেক অজয় বৰ্মনৰ সৈতে পলাই যায় পত্নীগৰাকী ইফালে পত্নী নিখোজ হোৱাৰ পাছতে প্ৰথমে স্বামীয়ে এজাহাৰ দাখিল কৰে পত্নীক বিচাৰি প্ৰথমে স্বামীৰ এজাহাৰৰ পাছতে থানাত উপস্থিত হৈ পলাতক পত্নী দেউৰেকৰ সৈতে পলাই যোৱা পত্নীৰ অভিযোগ সুৰাপান কৰি স্বামীয়ে সদায় মাৰধৰ কৰে পত্নীক সেয়ে মৰম বিচাৰি শেষত দেউৰেকৰ সৈতে পলাই যায় পত্নী মাৰে মদ খেয়ে আসি রাতে করি ঘর থেকে বিল করে দেয় বাটার সামনে বিল করে দিছে রাতে বাইরেতে আসলাম মই আসে আর একদিন মারছে নাইটি সাটি ফাড়ি দিছে পুলিশ থানা আসতে যান গাঁয়ের মাঝে আটক করছে তারপরে শনিবারের দিন দুপুরে মদ খেয়ে আসিয়ে মুখ ঘর থেকে বিল করে দিছে আসিয়ে দিদির বাইরে আসলাম দিদির বাইরে থেকে অর্ডার ফোন করছিলাম এতিয়া আপুনি কি কৰিব অজর লগতে থাকবো অজয় কোন হয় অজর মই ভালো আপোনাৰ ভাল পোৱা কিমান দিন হয় 5 মাহ অজয় আপোনাৰ কিবা সম্পৰ্কত কিবা হয় নেকি আগত কি হয় ভাই মানে দৌৰ মানে আপুনি আপোনাৰ দৌৰৰ লগত যাব হাজবেণ্ডৰ লগত নাযায় কিমান দিন হ'ল ঘৰৰ পৰা যোৱা এক সপ্তাহমান আপোনাৰ ভাল পোৱা কিমান দিন অজয়ৰ লগত 4-5 মাহ আপোনাৰ ল'ৰা ছোৱালী কেইটা দুটা আপুনি এৰি যাব না লৈ যাব হা ল'ৰা ছোৱালীক এৰি যাব মোৰ ঘৈণীয়েকে ঘৰৰ পৰা নোহোৱাইছে মই শুনা পালোঁ যে 2-3 দিন পিছত অমুকৰ লগত অমুক মানে কোন মোৰ মামাৰ ল'ৰাৰ লগত অজয় বৰ্মন তাৰ লগত গুলি গৈছে এতিয়া হেৰি তাৰ লগত মোৰ লগত নকৰে কি বুলি এটা দিছে এটা দিছোঁ আৰু ঘৰৰ পৰা মানুহ এটা নোহোৱাইছে মোৰ ঘৈণীয়েক সেইকাৰণে মই কিবা থানা এফআইআৰ দিছোঁ এখন তাৰপিছত আজি আহিছে থানাত আহি কৈ আছে আজি মোৰ লগত কথা নকৰিব যাৰ লগত গৈছে তাৰে লগত যাব কিমান দিন হ'ল যোৱা আজি 13 দিন হ'ল বিয়াত কিমান দিন আছে বিয়াত 11 বছৰ হ'ল কেইটা ল'ৰা ছোৱালী আছে ল'ৰা ছোৱালী 2টা মোৰ এতিয়া ল'ৰা ছোৱালী কাৰ লগত আছে মোৰ লগত মাকৰ লগত নাযায় মাকৰ লগত নাযায় মাকে লৈয়ে নাযায় নেকি লৈয়ে নাযায় এতিয়া যদি আনিছোঁ ইয়াত মাৰ লগত কথা পাত ই কথাই নাপাতে এতিয়া আপুনি কি কৰিব মই ই যদি এতিয়া আৰু মই আৰু এৰিছোঁ আৰু যাৰ লগত গৈছে আৰু তাৰে ভাত খাব মই আৰু এইবিলাকত নাই আচ্ছা আপুনি মাৰপিট কৰিছে নেকি মাৰপিট মই একোৱে নকৰোঁ গাঁৱৰ মানুহ জানে কেনেকুৱা যে ইয়াৰ নিচিনা চবেই কয় ইয়াৰ নিচিনা ভাল মানুহ নায়েই তাৰ লগতো এনেকুৱা ঘটনা কৰিলি তই নিশ্চয় কিবা তোৰ ষড়যন্ত্ৰ আছে আগৰ পৰা ইহঁতৰ চলি আছে ভাল পাওঁ গাঁৱৰ মানুহ কৈ আছে এতিয়া আমাৰ হাতৰ পৰা ৰেজাউল কৰিম প্ৰধানৰ ৰিপৰ্ট অসম লাইভ 24